কি হ'ল কোঠাৰ পৰা ওলাই আহিলা যে নহয় মা আমাৰেও কেনি গ'ল জানো কোন অজয় তোমাৰ নিজৰ মানুহটো কেনি গ'ল তুমিহে জানিবা শুনা বোৱাৰী ৰাতিপুৱা সোনকালে উঠিবলৈ চেষ্টা কৰিবা আমি ইয়াত থাকো যদিও কিছুমান কাম গাঁৱৰ নিচিনাকে কৰিবলৈ চেষ্টা কৰি আহিছো হ'ব মা জানমণি তুমি গুড নাইট কৈ পেলালা নেকি বেয়া ছোৱালী দেই আজি কিমান কথা পাতিবলগীয়া আছে গমেই নোপোৱা নেকি শুই থাকিবলৈ আহিছে উঠা 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 সেয়া আপুনি মদ খাই আহিছে কিমান বিষাইছে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি কি কষ্ট কিবা এটা কৰক এই মই দাঁতৰ ঔষধ দিওঁ বুলি তোক কোনে ক'লে এইটো কথা কি কোনেনো নাজানে ওলাবলৈহে বাকী এই তোৰ দাঁতৰ ফাকত বৰ বেয়া বস্তু সোমাই আছো বেয়া বস্তু নহয় কিটো সোমাব কালি দৰা ঘৰত খোৱা খাহী মাংস টুকুৰা কালি জানমণিক থবলৈ তয়ো গৈছিলি নেকি নাযাম বুলিয়ে ভাবিছিলো কালি কাবিৰহেঁতে দোকানৰ পৰা জোৰকাই ভালেই কৰি পিছে দৰা ঘৰখনতো কেনেকুৱা লাগিল সেইটো আৰু ক'ব লাগিছে নে কি ঘৰ কি দৰা কি শাহু খাদ্য জানমণি কপালখন মোৰ কপালত লগাই দিব লাগিছিল কাইদো তেতিয়া দেখিলেহেঁতেন মই কেনেকুৱা ডেঞ্জাৰ কাম কৰিব পাৰো হেৰ' কপালখনতো তোৰ আছেই ব্যৱহাৰটোহে নাই মানে কাইদো এই মাছ মাংসৰ টুকুৰাবোৰ সুমুৱাই দাঁতৰ গুৰিবোৰ নষ্ট কৰাৰ আগতে তই তোৰ বিয়াখন পাতি ল'ব লাগিছিল তাকেইতো কাইদো মোৰ এখন কপালো কপাল একদম ডেঞ্জাৰ কপাল সন্ধিয়া দোকানখন বন্ধ কৰি মোৰ তাত সোমাই যাবি মই ঔষধ গোটাই থ'ম হ'ব